অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ ধাৰক বাহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ দেৱদামোদৰ দেৱাদী মহাপুৰুষসকলে অসমীয়া সমাজখনক একত্ৰিত কৰি ৰাখি সমাজখনক সুশৃংখলিত ৰূপে প্ৰকাশান্বিত কৰিবলৈ প্ৰায় 600খন সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তাৰ ভিতৰতে আউনীআটী, দক্ষিণপাট, গড়মূৰ, কুৰাবাহী এই 4খন ৰাজসত্ৰ হিচাপে প্ৰতিপন্ন হৈছিল। সেই দক্ষিণপাট সত্ৰৰ 17খনকৈ শাখা সত্ৰ আছে। তাৰ ভিতৰতে দক্ষিণপাট কছাৰী সত্ৰও দক্ষিণপাট সত্ৰৰ শাখা সত্ৰ। এই সত্ৰটো নামঘৰ মণিকূট মহাপ্ৰভু বৈষ্ণৱসকলেৰে পৰিচালিত হৈ আছে। এই সত্ৰত কৰাপাত ভাগ পুৰণা হৈ যোৱাত ৰাইজে আলোচনা কৰি আমাৰ সহপৰামৰ্শ কৰি মূল সত্ৰৰ যি বাটচোৰা সেই আৰ্হিৰে আজি এই কৰাপাত ভাগ উন্মোচন আমাৰ মাধ্যমেদি কৰিলে। ইয়াৰ মাধ্যমেদি মানৱৰ অন্তৰত আধ্যাত্মিক ভাৱ জাগৃত হ'ব, সত্ৰৰ প্ৰতি থকা যি প্ৰেম ভালপোৱা সি জাগ্ৰত হ'ব। মানুহ সদায় সৌন্দৰ্যপ্ৰিয়। এই কৰাপাত দুইটা যি সৌন্দৰ্য ৰূপত গঢ় দিছে, এই সৌন্দৰ্যৰ প্ৰতি উঠি অহা নৱপ্ৰজন্ম আগবাঢ়ি আহি তেওঁলোকে আধ্যাত্মিক অনুষ্ঠানটোৰ লগত জড়িত হৈ নিজক তথা সমাজখনক সুস্থৰূপে পৰিচালনা কৰি লৈ যাবলৈও এটি সম্বল পাব এই সত্তাটোৰ মাধ্যমেদি। সেয়ে মই এই সুযোগতে সত্ৰৰ সমূহ বৈষ্ণৱবৃন্দক মই আন্তৰিক ধন্যবাদ জনাইছোঁ সত্ৰখনক সুচাৰুৰূপে পৰিচালনা কৰি থকাৰ কাৰণে। এখন সুস্থ সবল সমাজ গঢ় দিবলৈ আটাইতকৈ আৱশ্যকীয় বস্তুটো হ'ল আধ্যাত্মিক জ্ঞান। আধ্যাত্মিক জ্ঞানৰ ব্যতিৰেকে এখন সুস্থ সবল সমাজ কেতিয়াও বৰ্তি নাথাকে। মহাপুৰুষ শংকৰদেৱে ধৰ্মৰ মাজতে আধ্যাত্মিকতাটোক একত্ৰিত কৰি ৰাখিছিল। বৰ্তমান উঠি অহা নৱপ্ৰজন্মই ধৰ্মৰ মাজলৈ সোনকালে আগবাঢ়ি নাযোৱাত তেওঁলোকে আধ্যাত্মিকৰ দৃষ্টি লাভ কৰিব নোৱাৰাত আজি সমাজখন বিশৃংখলিত হৈছে। সেয়ে আমি ধৰ্মৰ আওতাৰ বাহিৰত থাকি জাতিত্বৰ সীমাৰেখা নেওচি মানৱক মানৱত্বলৈ লৈ যাবৰ কাৰণে এটি স্বেচ্ছাসেৱী অনুষ্ঠান জন্ম দিছিলোঁ, যাৰ নাম আয়ুষ। এই আয়ুষৰ উদ্দেশ্য হ'ল উঠি অহা নৱপ্ৰজন্মক আধ্যাত্মিক, নৈতিক আৰু শাৰীৰিক জ্ঞানেৰে জ্ঞানৱন্ত কৰা। গতিকে মই নৱপ্ৰজন্মৰ প্ৰতি বিশেষ হিচাপে অনুৰোধ, আধ্যাত্মিক জ্ঞানৰ ব্যতিৰেকে কেতিয়াও মূল পথ কোনো ব্যক্তিয়ে লাভ কৰিব নোৱাৰে। গতিকে আধ্যাত্মিক জ্ঞানেৰে জ্ঞানৱন্ত হৈ আমাৰ অসম মাতৃক সুস্থ সবল এখন দেশ হিচাপে, এখন সমাজ হিচাপে প্ৰতিষ্ঠা কৰক, তাকে মই কামনা কৰিলোঁ। আমাৰ আজিৰ যি অনুষ্ঠান হ'ল, এই অনুষ্ঠানটো আমাৰ কৰাবাটৰ মূল গেট যিটো তোৰণ বুলি কয়, সেই তোৰণটো আমাৰ মূল সত্ৰ মাজুলীৰ দক্ষিণপাট আমাৰ মূল সত্ৰ, তাৰ এখন আমাৰ কছাৰী সত্ৰ শাখা। সেই মূল সত্ৰৰ আৰ্হিতে গুৰুজনাৰ আমি পৰামৰ্শ আৰু দিহাৰ মতে আৰু সেই দক্ষিণপাট কছাৰী সত্ৰ মাজুলী সত্ৰত যিটো আৰ্হিত তোৰণটো সজা হৈছিলে, সেই আৰ্হিত আমাৰ গুৰু ঈশ্বৰৰ ভাষণত আপোনালোকে পাইছে যে এই তোৰণত দিয়া যিসকল মূৰ্তি আছে তাৰ প্ৰত্যেকটোৰে বিশেষত্ব আছে, বিশেষ আধ্যাত্মিক জ্ঞান আৰু আমাৰ ধৰ্মৰ লগত বিশেষভাৱে জড়িত। গতিকে এই আধ্যাত্মিক জ্ঞানখিনি পাবৰ কাৰণে আৰু এই অনুষ্ঠানটোৰ প্ৰতি মানুহক আকৰ্ষিত কৰিবৰ কাৰণে আমি এই মূল গেটটো আজি তৈয়াৰ কৰি মহাপ্ৰভুৰ হতুৱাই উদ্বোধন কৰাইছোঁ। কছাৰী সত্ৰৰ আমি মূল সত্ৰৰ আৰ্হিতেই ইয়াত দৈনন্দিন মহাপ্ৰভু আমাৰ মূৰ্তি আছে, মূৰ্তি পূজা হয়, স্নান হয়, তাৰপিছতে নাম কীৰ্তন হয়, নাম কীৰ্তনৰ পিছত এভাগ ভাগৱত হয়। দেউৰী পূজাৰীসকল নিয়মমতে আহি দৈনন্দিন এই কামখিনি সুচাৰুৰূপে পৰিচালনা কৰি আছে। আৰু অঞ্চলৰ বাহিৰেও বিভিন্ন জিলাৰ
যোৰহাট পৰ্যন্ত গুৱাহাটী পৰ্যন্ত ইয়াৰ পৰা এই আমাৰ কছাৰী সত্ৰৰ নামঘৰলৈ নৈবেদ্য আগবঢ়ায়, ভোগ আগবঢ়ায়, দান দক্ষিণা আগবঢ়ায়। এই তোৰণটো আমি নিৰ্মাণ কৰিছোঁ আমাৰ অঞ্চলৰ বাহিৰেও দূৰ দূৰণিত থকা কৰ্মৰ কাৰণে বাহিৰত থকা লোকসকলেও আমাক যথেষ্টখিনি ইয়াত আৰ্থিক সাহাৰ্য আগবঢ়াইছে, আমাক শলাগ দিছে, উৎসাহ দিছে। তেওঁলোকৰ উৎসাহ উদ্দীপনাতে আমি এইখিনি কৰিছোঁ। গতিকে কি আৰু বিশেষ ক'ম, অকল অহা কাইলৈ আমাৰ মন্দিৰ ভাগ যিখন আমাৰ মণিকূট আছিলে, যাত মূল আমাৰ বিগ্ৰহ আছিলে, এই বিগ্ৰহ থকা সিংহাসনখন বহুত নষ্ট হৈ গৈছিলে। মুকুল শৰ্মা, শশী শৰ্মাই এখন সিংহাসন আমাক নামঘৰলৈ দান দিছে। এই সিংহাসনখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ মণিকূটৰ ভেটিভাগ অতি বেয়া পৰ্যায়লৈ গৈছিলে, বহুত দিনতে কৰা পকী আছিলে, ভাগি ছিগি গৈছিলে। গতিকে সেই সিংহাসনখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি মণিকূটৰ ভেটি, ৱাল এইবিলাক ৰিপেয়াৰ কৰি পেলাই আকৌ টাইলছ লগাই তাক জাকজমক কৰি ধুনীয়া কৰি আটক ধুনীয়া কৰি তুলিছোঁ। কাইলৈ আমাৰ এই বিগ্ৰহৰ আৰু সিংহাসনখনৰ পুনৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰিছোঁ। মহাপ্ৰভু আমাৰ সত্ৰাধিকাৰ ডাঙৰীয়া আহিছে, তেখেতকে লৈ পেলাই আমি এই কামভাগ আগবাঢ়িম বুলি হেৰি কৰিছোঁ।